নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি যিটো বিষয়ে আলোচনা কৰিম সেইটো অতি সাধাৰণ হ'লেও দেহৰ বাবে একেবাৰে মূল্যৱান। সেইটো হ'ল কাজি মগু। দৰ্শকসকল, আমাৰ ঘৰতে সহজে বনাব পৰা এই কাজি মগুখিনি অনেকৰ বাবে হয়তো কেৱল এটা সৰু খাদ্য, কিন্তু বাস্তৱতে ই প্ৰাকৃতিকভাৱে মাল্টিভিটামিন আৰু পাৱাৰ হাউচ অফ নিউট্ৰিশ্যন হয়। প্ৰাচীন কালৰ পৰা আয়ুৰ্বেদত কাজি মগুক দেহৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যকৰ খাদ্য হিচাপে পৰামৰ্শ দিয়া হৈছে। আজিৰ ব্যস্ত জীৱনত মানুহে বিভিন্ন ছাপ্লিমেণ্ট, কেপচুল বা টেবলেট খায়, কিন্তু আপোনালোকৰ বিশ্বাস হ'ব জানো এতিয়া যি পোষক আৰু উপাদান বিচাৰি ঘূৰি ফুৰিছোঁ সেই সকলোবোৰ এই সৰু কাজি মগুৰ ভিতৰতে লুকাই আছে। সঁচাকৈ কাজি মগু দেহৰ ভিতৰৰ পৰা শক্তি যোগায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ওজন নিয়ন্ত্ৰণ ৰাখে। তেনেহ'লে আহকচোন দৰ্শকসকল, আজি ভিডিঅ'টোত আমি চাওঁ কাজি মগু খোৱাৰ 10টা আশ্চৰ্যকৰ উপকাৰিতা। নম্বৰ 1 হ'ল কাজি মগু প্ৰটিনৰ অতি ভাল উৎস। ই দেহৰ পেশী মজবুত কৰে। নম্বৰ 2 হ'ল ইয়াত কেলৰি যথেষ্ট কম থাকে, গতিকে ওজন কমাবলৈ ই অতি সহায়ক। নম্বৰ 3 হ'ল কাজি মগু খালে হজম শক্তি ভাল হয় আৰু গেছ, অম্ল, কৌষ্ঠকাঠিন্যৰ সমস্যা কমে। নম্বৰ 4 হ'ল ইয়াত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি আমাৰ ছালক উজ্জ্বল আৰু সুস্থ কৰি ৰাখে। নম্বৰ 5 হ'ল যদি আপুনি হৃদৰোগত ভুগি আছে তেতিয়াহ'লে কাজি মগু আপোনাৰ বাবে অতি উপকাৰী, কাৰণ ই কলেষ্ট্ৰল কমাবলৈ সহায় কৰে। নম্বৰ 6 হ'ল গৰ্ভাৱস্থাত মহিলাৰ বাবে কাজি মগু ভিটামিন আৰু ফলিক এচিডৰ ভাল উৎস। নম্বৰ 7 হ'ল ইয়াত আইৰণ যথেষ্ট পৰিমাণৰ থাকে, ফলত যিসকলে এনিমিয়া বা তেজৰ কমৰ অৱস্থাত ভুগি আছে তেওঁলোকৰ বাবে যথেষ্ট উপকাৰী। নম্বৰ 8 হ'ল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে চৰ্দি, কাহ আদি অসুখ সহজে নোহোৱা কৰে। নম্বৰ 9 হ'ল যিসকল ব্যক্তিয়ে চুলি আৰু নখৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে ই বহুত উপকাৰী, কাৰণ কাজি মগুৱে চুলি আৰু নখ শক্তিশালী কৰে। নম্বৰ 10 হৈছে দৈনিক কাজি মগু খালে দেহত শক্তি আৰু সতেজতা বৃদ্ধি হয়। প্ৰিয় দৰ্শকসকল, আমাৰ জীৱনত স্বাস্থ্যই সৰ্বাধিক সম্পদ। পইচা, পদ-পদবী, ঘৰ-গাড়ী সকলোকে সময়ত গুৰুত্ব থাকে, কিন্তু যদি দেহ সুস্থ নহয় তেতিয়া এইবোৰৰ কোনো মূল্য নাথাকে। মাত্ৰ এটা সহজ অভ্যাস গঢ়ি তোলক। ৰাতি মগুমাহ পানীত ভিজাই ৰাখি ৰাতিপুৱা বা দিনত ইয়াক স্প্ৰাউট হিচাপে খোৱাৰ অভ্যাস গঢ়ি তোলক। বিশ্বাস কৰক, দিনে দিনে আপোনাৰ শৰীৰত এক ধৰণৰ সতেজতা আৰু শক্তি অনুভৱ কৰিব। এই সৰু খাদ্যই আপোনাৰ জীৱনলৈ আনিব পাৰে বৃহৎ পৰিৱৰ্তন। সেয়েহে আজিৰ পৰা স্বাস্থ্যৰ বাবে এক নতুন পদক্ষেপ লওক। সুস্থ জীৱন, সুখী জীৱন, আৰু সেই পথত কাজি মগু হ'ব পাৰে আপোনাৰ সৰু বন্ধু। ভিডিঅ'টো উপকাৰী লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ, আৰু কমেণ্ট বক্সত লিখি জনাবলৈ নাপাহৰিব আপোনালোকে কাজি মগু খায় নে নাখায় আৰু আপোনালোকে খাই ভাল পায় নে নাপায়। ধন্যবাদ। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।